গোৱালপাৰা হাইৱেৰ ওচৰতে যে ইমান ধুনীয়া জেগা আছে মই আগতে জনাই নাছিলোঁ। তো হেল্ল' এভৰিৱান, আজি হ'ল ছানডে। তো ছানডে কাৰণে আমি তিনিজন ভাইটি আৰু মই চাইকেল ৰাইড কৰিবলৈ ওলাইছোঁ। তো আমি ৰাতিপুৱা 4:30মান বজাতে ওলাইছিলোঁ। তো আহি পালোঁ ইয়াত গোৱালপাৰা পৰ্ট চৰত ন। তো ইয়াতে অলপমান ৰেষ্ট লৈ কেনে আৰু আগত গৈ আছোঁ। ইয়াত পালোঁ শ'লমাৰি চক। অলপ অলপ ভৰিটো বিষাব আৰম্ভ কৰিছে, কিন্তু তথাপি গৈ আছোঁ। আৰু লাহে লাহে আহি পালোঁ আগিয়া চক। তো আগিয়াৰ পৰা লেফ্ট চাইডে আমি গৈ আছোঁ উৰপদ বিলৰ পিনে। তো ফাইনেলি আহি পালোঁ উৰপদ বিল। ইয়াৰ উৰপদ বিলৰ দৃশ্য চাব পাৰে। তো গাইছ, আমি ইয়াতে বেছি সোনকালে আহিলোঁ, ইয়াতে তলা মাৰি দিছে। তো আপোনালোকে আবেলি আহিব, তো ইয়াতে সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব। তো ইয়াতে কেইখনমান ফটো উঠিলোঁ গাইছ। কৰে পৰা আহি নিজৰ কৰি ললি মোক উৰপদ বিলৰ পৰা ওলাই সেই বাছ ৰেষ্টুৰেণ্টখনৰ ঠিক অপজিট চাইডে সোমাই গ'লোঁ আৰু এটা নতুন ভিউ পইণ্টত, পগটো নামৰ গাঁও এখনত। তো ইয়াতে মানে এটা ডাঙৰ পুখুৰী হয় এইটো, বহুত ডাঙৰ দীঘল পুখুৰী। ইয়াতে আহিবৰ কাৰণে আপোনালোকে এখন দীঘল বাঁহৰ দলং পাৰ হ'ব লাগিব। তো দলংখন পাৰ হৈয়ে আপোনালোকে পাব ইয়াতে ভিউ পইণ্টটো, বগটো ভিউ পইণ্ট। মোৰে মনত বহি চ' এইটোৱে আছিল আজি মোৰ চাইকেলৰ এটা সৰু শ্বৰ্ট ৰাইড। চ' আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভালে পালে। ত' আপোনালোকে কমেণ্ট কৰি জনাবচোন নেক্সট চাইকেল ৰাইডলৈ ক'ত যাব পাৰি। চাওক ইয়াৰ অৱস্থা লাষ্টত। মাথো তোৰে নামৰ